ভাষাক লৈ পেলাই আমাৰ ইয়াতে যি এতিয়া মানে ফিল কৰে নে সেই বস্তুটো মইতো কওঁ আমাক যদি কিবা আন্দোলন লগা আছে নহয় আমাক একচুৱেলি এটা ভাষা আন্দোলন লগা হৈ আছে বাকী চব তাৰ লাইনত পৰিব মানে যদি আন্দোলন কৰিব আছে ভাষা বাট আন্দোলন আমাৰতো নহয় এটা ভাষা আন্দোলন হৈ গৈছিল হা সেই আন্দোলনৰ আজিৰ তাৰিখৰলৈকে আমি ৰেচিপ্ৰকেশ্যন দেখি থাকোঁ ৰাইট সেই ভাষা আন্দোলনৰ পৰা আৰম্ভ হৈ অসম আন্দোলন হ'ল তাতে 860জন মানুহ মৰিল বা শ্বহীদ হ'ল আৰু তাৰপিছত বহুতে আঘাতপ্ৰাপ্ত হ'ল বহুতে মানে ডিচেবলডো হৈ থাকিল ৰাইট গৈ থৈ কিন্তু আজিও সমস্যাকে মানে কিন্তু মানে কি হয় ইয়াতে কথাটো কি হয় ইয়াতে গ'লছ কেইটা যিকেইটা এচিভ কৰিম বুলি ভাবিছিলে সেইকেইটা গ'ল এচিভ কৰা নহ'ল কিন্তু সঁচা কথা চ' এতিয়া ভাষা বুলি ক'বলৈ হ'লে এতিয়া কথাটো কি হয় মানে আজিও ধৰক নৰ্থ ইণ্ডিয়াৰ যোনটো এছিমিলেশ্যন মই এইটো সদায় কওঁ ঠিক আছে আমাৰ যোনটো অসমীয়া কালচাৰ হয় মানে নৰ্থ ইণ্ডিয়াৰ এছিমিলেশ্যনটো বহুত হৈ আছে এতিয়া ধৰক এতিয়া আমাৰ আগতে ঠিক আছে আগতে কানৱাৰীয়াছৰ যোনটো এটা মাৰ্চ এটা হৈ যায় কানৱাৰীয়া মাৰ্চ সেইটো আগতে কিন্তু অসমত দেখা নাছিলোঁ দেই মই অৰ ফৰ দেট মেটাৰ মই যদি এনেকৈ কওঁ নৰ্থ ইণ্ডিয়াৰ যিবিলাক ফেষ্টিভেল এতিয়া ছাট পূজা বুলিয়ে কওঁ বা সেইটো নহয় আগতে যোনটো ইণ্টেনচিটিত হৈছিলে আজিকালি বহুত বেছি ইণ্টেনচিটিত হয় মানুহে আজি বিহু কেইটা ধৰণৰ সেইটো নাজানিব পাৰে কিন্তু আজি এই বাকী নৰ্থ ইণ্ডিয়ান কালচাৰবিলাক বহুত ল'ব ধৰিছে আৰু সেইটো এটা প্ৰব্লেম হয় আমাৰ অসমৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম হয় বিয়া বাৰুতে চাওঁ হালদি চেৰিমনি ক'ত দেখিছে আপোনালোকে অসমীয়া আমাৰ সমাজত বা অসমীয়া যোনটো প্ৰেক্টিচ হয় আমাৰ হালদি চেৰিমনি ক'ৰবাত দেখিছে জানো আপুনি সেইটোতো বাহিৰৰ পৰা লোৱা বস্তু হয় আৰু সেইকাৰণে সেই এছিমিলেশ্যনটো কমাব লাগে আমি ত' অসমীয়া বুলি ক'বলৈ গ'লে বা অসমীয়া গিৰিৰ যোনটো মানে ময়ো কৈ থাকোঁ ইনফেক্ট এইটো কথা মই অসমীয়া গিৰিৰ কথাটো যদি কৰিব আছে আমাৰ জাতি মাটি ভেটিৰ লগত ভাষাটো ৰক্ষা কৰিব লাগিব লগতে চ' সেইটো এটা বিৰাট ইম্পৰ্টেণ্ট এছপেক্ট এটা হৈ যায় আমাৰ